সম্পূৰ্ণৰূপে ৱাটাৰপ্ৰুফ। কেইবাটাও প্ৰশ্ন দৰ্শকৰ ফালৰ পৰা আছিলে, সেইকেইটা কিন্তু মই আৰু আপুনি ডিছকাছ কৰি থকা নহয়। তেওঁলোক বেচিকেলি শিক্ষকৰ এটাতো সমস্যা প্ৰায় 30 বছৰৰ পৰাই মই নিজেই ৰিপৰ্টিং কৰি আছোঁ, তথাপি শেষ নোহোৱা এইটো হ'ল প্ৰাদেশিকৰণ। 2006 চনৰ পূৰ্বে স্থাপিত কিন্তু কনকাৰেঞ্চ নোপোৱা মহাবিদ্যালয়সমূহক প্ৰাদেশিকৰণলৈ আগুৱাই অনাৰ আহ্বান কৰিছে আজি বিৰোধী। আৰু আপুনি এই বিষয়ে এটা ষ্টেটমেণ্ট দিছে যে চালি জাৰি চাব পাৰে, কেবিনেট চাব কমিটিখন কৰিছে। প্ৰশ্নটো হ'ল যে প্ৰাদেশিকৰণৰ আইনখন অলপমান চৰকাৰে শিথিল কৰিব বিচাৰিছে নেকি? ইয়াতে যিটো কাট অফ ডেট আছে 1/1/2006 আগত প্ৰতিষ্ঠিত হ'ব লাগিব, এই তাৰিখটোৰ সালনি নহয়। এতিয়া 1/1/2006 আগত প্ৰতিষ্ঠিত বুলি যিখিনি তথ্য বিচৰা হৈছে, ডকুমেণ্ট প্ৰামাণিক তথ্য বিচৰা হৈছে, মহাবিদ্যালয়ৰ ক্ষেত্ৰত কোৱা হৈছিল এতিয়া পৰামৰ্শ আহিছে যে কনকাৰেঞ্চ নহয়, হ'লেও হ'ব, এইটো বিবেচনা কৰিব পাৰে নেকি। গতিকে কেবিনেট চাব কমিটিত সেইবিলাক বিষয়ত গৈছে। ঠিক তেনেকৈ 1/1/2006 এই তাৰিখটো সলনি নকৰাকৈ হাইস্কুলৰ ক্ষেত্ৰত, হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ক্ষেত্ৰত বা ME স্কুলৰ ক্ষেত্ৰত কি বিকল্প ডকুমেণ্ট ল'ব পাৰে, এই কথাখিনি আলোচনা হৈছে। কিন্তু মিনিমাম যি এনৰলমেণ্টৰ কথা আহিছে, মিনিমাম এনৰলমেণ্টৰ কথাত হয়তো শিথিলতা নাহিব, সেইটো থাকিবই। কিন্তু প্ৰুফ হিচাপে যিবিলাক ডকুমেণ্ট বিচৰা হৈছে তাৰ বিকল্প ডকুমেণ্ট, সেইটো হয়তো চৰকাৰ কেবিনেট চাব কমিটিয়ে সেইটো আলোচনা কৰিছে। মইতো আলোচনা কৰিছে বুলিয়ে ক'ব পাৰিম, এতিয়া তাতকৈ মই আগুৱাই গৈ একো ক'ব নোৱাৰিম। এতিয়া কুৱেশ্যন যে পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ট্ৰেন্সফাৰ পৰ্টেলটো এতিয়া বন্ধ কৰা হৈছে, কি কাৰণত বন্ধ কৰা হৈছে, কেতিয়া খুলি দিয়া হ'ব? আইনখনতে লিখা আছে যে শিক্ষকৰ বদলীকৰণ বন্ধৰ সময়ত হ'ব। এতেকে আমি গৰম বন্ধৰ সময়তে দিওঁ, প্ৰথম বছৰ দিওঁতে আমাৰ কিছু ইফাল সিফাল হৈছে, কিন্তু এতিয়া লাহে লাহে আমি ষ্ট্ৰীমলাইন কৰিছোঁ। গৰম বন্ধ আহি আছে, অহা এসপ্তাহ 10 দিনৰ ভিতৰত পৰ্টেল খুলিব, আবেদন কৰিব, যিমান আবেদন আহিব আমি গৰম বন্ধৰ ভিতৰত আমি নিষ্পত্তি কৰিম। তৃতীয় কুৱেশ্যনটো আহিছে ছাৰ, যে DE অধীনত প্ৰাথমিক শিক্ষকৰ 5550টা পদৰ বিজ্ঞাপন দিয়ে, এবছৰ পাৰ হৈ গ'ল, আজিলৈকে বিভাগে মেধা তালিকা নিদিলে, যাৰ বাবে আমি টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে হতাশাত ভুগিছোঁ। ইয়াততো কোনো পৰীক্ষা হোৱা নাই, এইটো ডকুমেণ্ট বেছড এটা ইভালুৱেশ্যন। গতিকে ডকুমেণ্টসমূহ এখন এখনকৈ পৰীক্ষা কৰি চাব লাগিব, কাৰণ বহুত ভুৱা ডকুমেণ্ট ধৰা পৰিছে। বহুত ভুৱা মানে আপোনাৰ DLED চাৰ্টিফিকেটৰ পৰা আৰম্ভ কৰি হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিটৰ পৰা আৰম্ভ কৰি বহু ভুৱা ডকুমেণ্ট ধৰা পৰাৰ পৰিপ্ৰেক্ষিতত আমাৰ ডকুমেণ্টবিলাক সদায় বেক ইন ভেৰিফিকেশ্যন এটা কৰিব লগা হয়। অৰ্থাৎ কোনে দিছে চাৰ্টিফিকেটখন তাৰ সত্যাসত্য নিৰূপণ কৰিব লগা হয়। গতিকে ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়াটো এলিমেণ্টাৰী এডুকেশ্যনৰ ক্ষেত্ৰত অলপ দীঘলীয়া হৈছে, এইটো মই মানি লওঁ, আৰু ইয়াৰ কাৰণো আছে, কিন্তু সুকলমে আগবাঢ়ি গৈ আছে। বেক টু আমাৰ নিজৰ আকৌ স্কিল, এই তিনিটা মই ৰাইজৰ প্ৰশ্ন সুধি ল'লোঁ। ৰাইজ আপোনালোকে দিছিলে, মই এইখিনি সুধি লৈছোঁ। ইমিডিয়েটলি চাওক, মাৰ্চ পৰীক্ষা, এপ্ৰিলত নতুন আছেচন আৰম্ভ হ'বগৈ। ইমিডিয়েটলি আপুনি চকুত পৰাকৈ স্কিলৰ ক্ষেত্ৰত, মই স্কিল বস্তুটো প্ৰথম মানসিকভাৱে এইটো ভাল ল'ৰা ছোৱালী বেয়াকেইটাৰ কাৰণেহে এনেকুৱা এটা ভাৱ থাকিব। ইমিডিয়েটলি আপুনি কি ধৰণৰ দেখিবলৈ পাম টেঞ্জিবল স্কিলক লৈ পেলাই পৰিকল্পনা প্ৰস্তুতি কমপ্লিটলি, আৰু স্কিলটো আমি যদি ইংৰাজীত কওঁ মেইন ষ্ট্ৰীমিং কৰিব লাগিব। হয়, স্কিল ইজ দ্য মেইন ষ্ট্ৰীম, বাকীখিনি নহয়, এনেকুৱা হৈছে। এখন বিদ্যালয়ত পঢ়ি থকা ছাত্ৰ ছাত্ৰী সকলোৰে বাবে JEE নহয়, সকলোৱে ডক্টৰ নহয়, সকলোৱে ইঞ্জিনিয়াৰ নহয়, 2%। গতিকে আমি তাতে অকল ফ'কাছ কৰি থাকি লাভ নাই। ঠিক যেনেকৈ তাত 2%, কিন্তু 2%ক আমি নেগলেক্ট নকৰোঁ। সেই 2%ক প্ৰপাৰ গাইডেঞ্চ কোচিং দিব লাগিব, যাতে তেওঁলোকে সেই কম্পিটিটিভ পৰীক্ষা পাছ কৰি তেওঁলোকে মেডিকেল বা ইঞ্জিনিয়াৰিং বা সেই প্ৰফেশ্যনেল কোৰ্চত তেওঁলোকে যাব পাৰে। কিন্তু একেটা সময়তে যিসকলে সেইবিলাক কোৰ্চত নাযায়, তেওঁলোকে স্কিলৰ জৰিয়তে, স্কিল ট্ৰেইনিং এডুকেশ্যনৰ জৰিয়তে তেওঁলোক যাতে এণ্টাৰপ্ৰিনিয়ৰ হ'ব পাৰে, তেওঁলোকে যাতে জব ৰেডি হৈ যাব পাৰে, তাৰ কাৰণেও আমি কোৰ্চখিনি বিদ্যালয়তে আমি কৰিব লাগিব। আৰু এইটো এটা সম্পূৰ্ণ নতুন এৰিয়া। গতিকে মই খুব আমাৰ যিখন ষ্টেট কাউন্সিল অফ টেকনিকেল এডুকেশ্যন আছে, তাত আমি অলপ ৰিডিজাইন কৰিব বিচাৰিছোঁ কাৰিকুলামবিলাক। স্কিল ডিপাৰ্টমেণ্টৰ লগতো আমি কোঅৰ্ডিনেট কৰিব বিচাৰিছোঁ। আমি এই বছৰটোত
মানে এই 2025-26 যিটো শিক্ষাবৰ্ষ এই শিক্ষাবৰ্ষতে আমি কিছু ৰিজাল্ট দিবৰ কাৰণে চেষ্টা কৰিম সেইটো মানে মেট্ৰিক লেভেলত নে তলৰ লেভেলত আৰম্ভ কৰিব মেট্ৰিক লেভেলত 9-10তো থাকিব কিন্তু মূলতঃ একাদশ দ্বাদশ শ্ৰেণীত হায়াৰ ছেকেণ্ডাৰী হয় আৰু ইনষ্টিটিউশ্যনৰ ক্ষেত্ৰত ধৰক টাটা আৰু নেলকৰ লগত তেওঁলোকৰ এইটো দুবছৰীয়া হৈ থাকিব তেওঁলোকৰ লগত আমাৰ নেলকৰ লগত আমাৰ 5 বছৰৰ প্ৰশিক্ষণ আছে এতিয়া ধৰি লওক মই এটা কথা কওঁ আমাৰ ল'ৰা ছোৱালী আজিলৈকে 3D প্ৰিণ্টাৰ দেখাই নাই আমাৰ গাঁৱত স্কুলবিলাক কিন্তু এতিয়া নেলকৰ প্ৰজেক্টত তেওঁলোকে 3D প্ৰিণ্টিং তেওঁলোকে দেখিব মই দেখোন ভাবাই নাই 3D প্ৰিণ্টাৰ তেওঁলোকে তাতে দেখা পাব 3D প্ৰিণ্টিঙত কেনেকৈ প্ৰিণ্টিং হয় কেনেকৈ ডিজাইনিং কেনেকৈ কৰে তেওঁলোকে সেই ঘৰ চৰ বনোৱা দেখিছোঁ ঘৰ দিনটো তেনেকুৱা আহি আছে বিল্ডিং এটা প্ৰিণ্ট কৰিলোঁ বুলিয়ে ক'ব ঘৰ এটা বনালোঁ মানে মই দেখিছোঁ সেই প্ৰযুক্তিবিলাক তেওঁলোকে দেখা পাব লাগিব ৰবটিক্স মই আপোনাক কিছুমান ভিডিঅ' দিম যিবিলাক আমাৰ বিদ্যালয়লৈ আহি আছে যে ৰবট দি পেলাই কি হ'ব পাৰে কি কৰি আছে আৰু ৰবটটো আমাৰ দৈনন্দিন জীৱনলৈ আহি আছে ৰবটিক্স আহি আছে আমাৰ দৈনন্দিন আহি আছে না কিছুমান আহিছে ক্লিনিং চিনিংবিলাক ৰবটিক্স আহিয়ে গ'ল গতিকে সি আমাৰ ল'ৰা ছোৱালীৰ প্ৰথম কথাটো হ'ল যে কল্পনাৰ তেওঁলোকৰ দুৱাৰখন মানে ইমাজিনেশ্যনৰ দুৱাৰখন তেওঁলোকে নাজানে গাঁৱতে পঢ়ি আছে খেতি কৰিছে এতিয়া তেওঁলোকক সেই দুৱাৰখন যদি আমি খুলি দিব পাৰোঁ সম্ভাৱনাৰ প্ৰচুৰ ডাঙৰ পথাৰ এখন তেওঁলোকৰ কাৰণে মুকলি হৈ যাব আৰু সেইটোৱে আমি কৰিব বিচাৰিছোঁ প্ৰত্যেকে যেনেকৈ ডাক্তৰ নহয় প্ৰত্যেকে ছেমি কণ্ডাক্টৰ স্কিল লেবাৰো নহয় ৱৰ্কমেনো নহয় আপুনি মই শৈশৱত ফুল নেফুলা দি আৰম্ভ কৰিছোঁ আমাৰ গোটেই বস্তুটোৱে নিগেটিভিটি আৰম্ভ হৈছে ফুলটো ফুলিব তাক আকৌ নুফুলা কথা কেনেকৈ কিন্তু সাংঘাতিক কবিতা যে বেলেগ কথা বাদ আমাৰ পাৰ্চেপশ্যনটোৰ এইখিনি সময়ত মূল কথা যে পাৰ্চেপশ্যনটো মুকলি কৰিব লাগে হয় সেইটোৱে হ'ল মূল কথা এতিয়া সৈনিক স্কুলত আপুনি NCC প্ৰশিক্ষণ ল'লে মানে আপুনি শৰীৰটোক ঠিক ঠাক কৰিলে এটা ফিটনেছ আনিলে এতিয়া তাৰ অৰ্থ এইটো নহয় যে তাৰ অৰ্থ আপুনি আৰ্মিত যাব কিবা পুলিচত যাব অমুকত যাব সেইটো নহয় কিন্তু সেই NCCৰ প্ৰশিক্ষণটোৱে আপোনাৰ প্ৰশিক্ষণ শাসন ব্যৱস্থা আপোনাক ডিচিপ্লিন কি বস্তু শিকালে আপোনাৰ ফিজিকেল ফিটনেছ কি বস্তু শিকালে মেণ্টেল ফিটনেছ কি বস্তু এই কথাখিনি শিকালে গতিকে এই কথাবিলাক আমি আমাৰ ছাত্ৰ ছাত্ৰীক কেৱল কবিতা মুখস্থ কৰা কবিতাৰ সাৰাংশ লিখা তাতে সীমাবদ্ধ ৰাখিলেতো নহ'ব আমি মানে এটা হলিষ্টিক এডুকেশ্যন ৱেল ৰাউণ্ডেড মানুহ এজন আমি কেনেকৈ সৃষ্টি কৰিব পাৰোঁ তাৰ কাৰণে এডুকেশ্যন ব্যৱস্থাটোক মানে ৰিডিজাইন কৰি আছোঁ ষ্টেণ্ড কৰাৰ পৰা আৰম্ভ কৰি ভাল ৰিজাল্ট কৰাটো অসংখ্য মানুহ অসমত পালোঁ বা 30-40 বছৰ আপুনি ক'লে ক'ত কেইজনে গৈ কিমান ডাঙৰ নাম কৰিছে মইতো আচৰিত লাগে এতিয়া মই তেখেতসকলৰ সফলতাৰ বিফলতাৰ খতিয়ান ল'ব নাযাওঁ কিন্তু আমাৰ শিক্ষানুষ্ঠানবিলাকে এটা নিজৰ পাৰফৰ্মেঞ্চ অডিট কৰিবই লাগিব যে মোৰ বিদ্যালয়ত পঢ়ি ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে এসময়ত সেই ধৰণৰ কথা এটা বিশ্ববিদ্যালয়ৰ প্লেচমেণ্টৰ কথাবিলাক আহিব নেকি আহিব নেকৰ যিটো নেক এক্ৰিডিটেশ্যনৰ যিটো ছিষ্টেম আছে এইবিলাকতো মই শুনিছোঁ উঠি যাব কিন্তু এতিয়া যিকোনো ছাত্ৰ ছাত্ৰীয়ে হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনত যেতিয়া তেওঁলোকে IIT IIM চিলেক্ট কৰে মই এইখনত পঢ়িম প্লেচমেণ্ট কিমান সেইটো মেইন কৰে তেওঁলোকে চাই যে প্লেচমেণ্ট কিমান অমুক IIMৰ প্লেচমেণ্ট পাৰ্চেণ্টেজ 80% তাৰমানে সেই IIMখনত পঢ়িলে 80% চান্স আছে মই চাকৰি পাম ঠিক তেনেধৰণে আমাৰ শিক্ষানুষ্ঠানবিলাকো এই এছেছমেণ্টটো হ'ব লাগিব যে কোনখন মহাবিদ্যালয়ৰ প্লেচমেণ্ট বা মানুহ সৃষ্টি কৰাত তেওঁলোকৰ সফলতা কিমান ধন্যবাদ ডক্টৰ পেগু কাৰণ সময় আৰু প্ৰশ্ন সুধিবলৈ যে আমি খুবেই ভাগ্যৱান যে এনেকুৱা সময়ত জন্ম হৈছোঁ দেখিছোঁ এটা কমপ্লিট ট্ৰেডিশ্যন আপুনি মই টাইপৰাইটাৰৰ পৰা আৰম্ভ কৰি এতিয়া মনত পৰে টাইপ 3খন কাগজ মাৰি সোমাই এতিয়া আপোনালোকে আন্দোলন কৰোঁতে ষ্টেনচিলত আপোনালোকে এইবিলাক প্ৰেছ বিজ্ঞপ্তি বদলোৱা পৰা এতিয়া AI লেভেলত কাম কৰি আছোঁ এই যিটো এডুকেশ্যন ছিষ্টেম আৰু স্কিলৰ কথা কৈছে আপোনালোকে বাৰম্বাৰ মই অনুৰোধ কৰিছোঁ ক্ষেত্ৰত হৈও কৰিছোঁ নিজেও কৰিছোঁ যে সেইটো কেৱল সকলোৰে বস্তু বুলি মানে এইটো মেইন ষ্ট্ৰীমলৈহে সেইটো আনিব লাগিব ডেট ইজ দ্য ফিউচাৰ যিমানবোৰ ছাবজেক্ট পৰম্পৰাভাৱে চলি আছে সকলোৰে শ্ৰদ্ধা আছে কিন্তু একচেপ্ট দ্য ৰিয়েলিটি এইবিলাক চব লাহে লাহে নহয় সোনকালেই বেক ষ্টেজলৈ যাব কাৰণ সেই বস্তুতে সেই যোনে তাৰ বিষয়ে পাৰদৰ্শিতা আছে মেধা আছে তেওঁলোকে PhD কৰিব ডিফিনিট আৰু কিবা কৰিবগৈ কিন্তু
জেনেৰেল মানুহখিনিৰ কাৰণে বা যিটো সৰহ সংখ্যক 70%, 80%ৰ কাৰণে স্কিলটো হ'ল ছাৰ্ভাইভেলৰ একমাত্ৰ উপায়। আৰু আমাকো লাগিব কাৰণ আমাৰ সপোনটো কেৱল টেটৰ মাষ্টৰে হৈ থকাটো হ'ব নোৱাৰে আৰু এতিয়া নহয়। এসময়ৰ অসমৰ টেটৰ মাষ্টৰৰ সপোন নোৱাৰিলে গেলা তামোলকে পাণ তামোলৰ দোকান দিয়া এইটো লেভেলৰ পৰা অসমৰ বহুত বেলেগ হৈ গ'ল। আৰু মানি লওক যে আমি দেখাব হয়তো পৰা নাই, ক'ব পৰা নাই, এখন বেলেগ অসম ইতিমধ্যে সৃষ্টি হৈছে য'ত এই সমস্ত আমাৰ যিবিলাক চলি থকা দেখা পায় ছ'চিয়েল মিডিয়া আৰু মিডিয়াত তাতকৈ বেলেগ এটা ষ্টেপ ইতিমধ্যে দি পৰিছে। ধন্যবাদ ডক্টৰ পেগু, মোৰ আজি এছেম্বলি থকাৰ পিছতো আপুনি অহাৰ কাৰণে ওৱান ছেকেণ্ড আশা থাকিল স্কিলত অসমে কাম কৰিব পাৰিব। ধন্যবাদ, শুভৰাত্ৰি।